আপোনালোকে কি ফেচবুকত আপোনাৰ নামটো চেঞ্জ কৰিব বিচাৰিছে? যদি বিচাৰিছে তেনেহ'লে এইটো চাওক ওপৰত, এইটো মোৰ আইডি ইণ্ডিয়ান মেন। এই নামটো চেঞ্জ কৰি মই এতিয়া ৰাখিম মোৰ ল'ৰাৰ নাম দীপনাথ। আৰু মই কেনেকৈ ৰাখিম আপোনাক মই স্ক্ৰীন ৰেকৰ্ডিং কৰি ভালকৈ বুজাই আছোঁ। আৰু চাওক মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই ডেইলি বনাই থাকোঁ। আপোনালোকে যিসকলে নতুনকৈ আহিছে আপোনালোকে এই চেনেলটো অপুৰ মন্থৰ চেনেলটো ফ'ল' কৰি ল'ব, ঠিক আছে? আৰু আপোনাক ফেচবুকৰ যিকোনো টিপছ লাগে, ফেচবুকটো কেনেকৈ গ্ৰ' কৰিব, কেনেকৈ ফলোৱাৰ্ছ বাঢ়িব, কেনেকৈ ভিউজ বাঢ়িব, আপুনি মাহত আপোনাৰ ইনকাম কৰিব যদি বিচাৰিছে, যদি মাহত 30,000 পৰা 50,000 যদি ইনকাম কৰিব বিচাৰিছে, তেনেহ'লে এই চেনেলটো আপোনালোকে ফ'ল' কৰি ল'ব। কাৰণ আপোনাক মই ইনকাম কেনেকৈ কৰিব, কেনেকৈ ভিউজবিলাক বাঢ়িব, আপুনি ফটোৰ পৰা কেনেকৈ ইনকাম কৰিব, আপুনি ষ্টৰি যিবিলাক দিয়ে, আপোনালোকে ফটো যিবিলাক পষ্ট কৰে, সবখিনিৰ পৰা আপোনালোকে ইনকাম কৰিব পাৰে। আৰু আপোনালোকে যিবিলাক ভিডিঅ' বনাব, এই যে আপোনালোকে ভিডিঅ'বিলাক যিবিলাক বনাই আছে, ভাল ভিডিঅ' কেনেকৈ বনাব, কেনেকৈ ভিডিঅ' এডিটিং কৰিব লাগে, প্ৰত্যেকটো বস্তু মই এই মোৰ অপুৰ মন্থৰ চেনেলত মই বনাই থৈছোঁ। যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক আজিৰ পৰা 2 মাহ 3 মাহ আগৰ ভিডিঅ'বিলাক যদি ভালদৰে যদি চায়, তেনেহ'লে তাতে বহুত ধৰণৰ কথা আপোনালোকে শিকিব পাৰিব যে ভিডিঅ'টো কেনেকৈ কি কৰিব লাগে, কেনেকৈ আপলোড কৰিব লাগে, 15 ছেকেণ্ডৰ ৰিল, 90 ছেকেণ্ডৰ ৰিল কেনেকৈ বনাব লাগে, ক'ত দিব লাগে, ষ্টৰি ক'ত পষ্ট কৰিব লাগে, ৰিল ক'ত পষ্ট কৰিব লাগে, লং ভিডিঅ' 3 মিনিটৰ ৰিল, লং ভিডিঅ' ক'ত দিব লাগে, কেনেকৈ দিব লাগে, হেছটেগ ক'ত লগাব লাগিব, প্ৰতিটো বস্তু মোৰ এই অপুৰ মন্থৰ চেনেলত আপোনালোকে পাই যাব। আৰু আপোনাক মই এতিয়া ৰেকৰ্ডিংটো মই দেখাই দি আছোঁ যে এই যিটো ইণ্ডিয়ান মেন নামটো মই চেঞ্জ কৰি মই কেনেকৈ দি আছোঁ আপোনালোকে চাওক। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখিব। কাৰণ কি যদি আপুনি ইনকাম কৰি যদি বিচাৰিছে মাহত 30,000 পৰা 50,000 টকা, তেনেহ'লে মোৰ এই চেনেলটো আপোনালোকে ফ'ল' কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব। আহক আপোনাক মই দেখাই দি আছোঁ এতিয়া। এই যে ইণ্ডিয়ান নেম আছে নহয়, ইণ্ডিয়ান নেম, এই ওপৰত যাব, ছেটিংছ যাব, ছেটিংছত গৈ এই যে ওপৰত চাৰ্চ ছেটিং আছে নহয়, ইয়াত যাব, ইয়াত গৈ আপোনালোকে লিখিব নেম, নেম, নেমটো লিখাৰ লগে লগে এই চাওক লেখাল মোৰ ইণ্ডিয়ান নেম, যিটো মোৰ আইডি আছিল ইয়াতে ইণ্ডিয়ান নেম দিয়াৰ লগে লগে ইয়াত চাওক মই নামটো মই চেঞ্জ কৰিম। ইয়াত চাওক নামটো মই DEEP দীপনাথ, NATH দীপনাথ হ'ল নহয়, ডান কৰি দিলোঁ। ডান কৰি আহিছে ৰিভিউ চেঞ্জ দীপনাথ চেঞ্জ। চাওক মই নামটো এতিয়া মই আগৰ নামটো আছিল ইণ্ডিয়ান মেন, এতিয়া দীপনাথ মই নাম ছাবমিট ফৰ এপ্ৰুভেল, ছাবমিট তলত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে এটা পাছৱৰ্ড যাব, এটা মোৰ চাওক পাছৱৰ্ডটো তেতিয়াহ'লে এইটো ছাবমিট হৈ গ'ল। চাওক পাছৱৰ্ডটো চেঞ্জ কৰাৰ লগে লগে মোৰ নামটো কি হৈ গ'ল, দীপনাথ চেঞ্জ হ'ল। আৰু এই যে ওপৰত যে লেখা আছে দীপনাথ, এইটো মানে জাষ্ট এটা মানে নিক নেম ৰখা হৈছে, নিক নেম, ঠিক আছে? এই নিক নেমটো কেনেকৈ নাইকিয়া কৰিব, আপুনি ইয়াত যাব, আপুনি এডিটত যাব, আপুনি এডিটত গৈ কিনে যদি আপুনি নিক নেমটো চেঞ্জ কৰিব বিচাৰে তেনেহ'লে আপুনি ক'ত যাব লাগিব, আপোনালোকে এই তলত যাব, এই যে এডিটত যাব, এডিটত গৈ কিনে এই ইয়াত চাওক মই এটা নিক নেম মই নামটো ৰাখিছোঁ, নিক নেম। আৰু নিক নেমটো ক'ত আছে মই দেখাই দি আছোঁ আপোনাক। এইটো চাওক দীপনাথ, এইটো নিক নেম। যদি নিক নেম নালাগে আপুনি ডিলিট কৰিব পাৰে। এইটো চাওক ইয়াত যাব, ইয়াত যাব, ইয়াত ডিলিট, চাওক নিক নেমটো এতিয়া মই ডিলিট ৰাখিলোঁ। চাব এতিয়া চাব নিক নেমটো নাই এতিয়া, এতিয়া চাব এই চাওক এতিয়া মই সেই যে দীপ নামটো মই যে দিছিলোঁ, এইটো চাওক দীপনাথ হৈ গ'ল। মানে এইটো মোৰ ল'ৰাৰ প্ৰফাইল, ঠিক আছে? এইটো মোৰ ল'ৰাৰ প্ৰফাইল দীপনাথ। আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখিব, কাৰণ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মই ডেইলি বনাই থাকোঁ।